আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমান বছৰ অনাস্থা আনিব নোৱাৰি? 2.5 বছৰলৈ অনাস্থা আনিব নোৱাৰে, যাতে সুস্থিৰভাৱে যাতে পঞ্চায়তখন চলিব পাৰে আৰু পৰৱৰ্তী সময়ত আৰু এবাৰহে পাৰিব, অৰ্থাৎ 5 বছৰৰ মূৰত এবাৰহে পাৰিব। কোনোবাই যদি ক্ৰিমিনেল কেছত যদি অভিযুক্ত হয় সেই কথাষাৰ সুকীয়া, এইটো আইনে নিজস্বভাৱে ব্যৱস্থা ল'বগৈ। কিন্তু জনপ্ৰতিনিধিসকলে যে সঘনে পূৰ্বতে যি অনাস্থা প্ৰস্তাৱ অনাৰ যিটো ব্যৱস্থা আছিলে আৰু যাৰ ফলস্বৰূপে বহু সৎ প্ৰতিনিধি সৎ প্ৰেচিডেণ্ট বা সভাপতিও কি হৈছে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু সেইকাৰণে আমি এই ব্যৱস্থাটো বন্ধ কৰিছোঁ যাতে সুস্থিৰ ৰূপত পঞ্চায়তে চলাব পাৰে।